নেক্সট ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ আৰু আজিৰ পৰা যিহেতু দেউল উৎসৱ আমাৰ ইয়াতে আৰম্ভ হ'ব আজি মানে আমাৰ হাইস্কুলৰ এটা ঘৰ বনাইছে তাতে কিবা কি পূজা কৰিব না পূজা কৰি কিবা জ্বলাই দিব আৰু আগেদি যাই আছে মই ভিডিঅ' জ্বলাম স্কুলত ভিডিঅ'টো আমি আৰু গেছ এনেকৈ বৰ্তমান গৈ আছে হাইস্কুললৈ বৰ্তমান আৰু এতিয়া এনেকৈ বঢ়িয়াকৈ গোঁসাই লৈ যাইছে ইয়া চাব পাৰে এনেকৈ গোঁসাইটো লৈ যাই আছে তাত পূজা কৰিব এইবিলাক গোটেই মানুহবিলাকে বেংক পাৰ্টিৰ পৰা আদি কৰি বজাই যাই আছে তো চাওক আপোনালোকে মানে এই পূজা কৰা হ'ব আৰু ঘৰটো জ্বলাই দিয়া হ'ব আপোনালোক দেখাইছোঁ প্ৰথম দিনৰ কাৰ্যসূচী দেউল উৎসৱৰ সত্ৰত আৰু গাইছ সেইফালেদি মানে সোমাই গৈছে আমি এতিয়া মেইন গেটেদি সোমাই যাম হাইস্কুলৰ দেখাইছোঁ এইখন হাইস্কুলৰো দেখা পাইছে আপোনালোকে আগতে আৰু সেইটো ৰাস্তাতে আহিব আৰু ইয়াত মানে আপোনালোকে দেখা পাব অলপ পাছত মানে এটা ঘৰ বনাইছে সেইটো ঘৰ মানে জ্বলাই দিব পূজা কৰি কিনে আজি প্ৰথম দিনৰ কাৰ্যসূচী দেউল উৎসৱৰ আৰু গাইছ এইটোৱে ঘৰ ইয়াৰ ভিতৰত পূজা কৰিব আৰু এনেকৈ আহিছে আপোনালোকে এইটো ৰাস্তাতে আহিব এনেকৈ সোমাই আহিব আৰু ইয়াত মানে পূজা কৰি এই ঘৰটো জ্বলাই দিব ঘূৰ্ণি চোৰণ বুলি কিবা কিবি কয় আৰু ভালকৈ নাজানো এইটো আৰু গৈ চাব পাৰে এনেকৈ মানে সোমাই আহিছে আৰু ইফালে নাই না মেইন তোৰণ এখন আছে সেইকাৰণে তোৰণ দি তলি নাই বেলেগ ৰাস্তা দি আহিছে আচলতে নাপায় না আনিবলৈ আৰু এনেকৈ ইফালে আহিব আৰু ইয়াত ক'লোৱে এইটো ঘৰত পূজা কৰিব ইয়াত মানে 7 পাকমান ঘূৰিব আপোনালোকে দেখাই আছোঁ চাই থাকক আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো তো চব এনেকৈ মানে গোঁসাই লৈ আহিছে চাব পাৰে তাল চাল বাজে বঢ়িয়াকৈ চব পৰিৱেশটো চাব আৰু এইটো হ'ল মেইন মানে গোঁসাইটো আপোনালোকে চাব পাৰে আৰু মানুহ গোটেইখিনি মানে আমাৰ ইয়াতে আহিছে ইয়াতে অলপ পাছত মানে পূজা কৰিব আৰু তাৰপাছত জ্বলাই দিয়া হ'ব ঘৰটো আৰু পাছা ছাগালটো আনিছে দেখা পাইছে এইটো পাছা ছাগাল আনিছে আচলতে আৰু এনেকৈ এতিয়া ঘূৰিব 7 পাক ঘূৰিব তাৰ পাছত মানে পূজা কৰিব আৰু পূজা কৰা হোৱাৰ পাছত ঘৰটো জ্বলাই দিব এনেকৈ ঘূৰিব আপোনালোকে চাই থাকক এতিয়া ইফালে চাব পাৰে ইফালে মানে 7 পাক ঘূৰিব 7 পাক ঘূৰি পেলাই এই যিটো ঘৰ দেখিছে আপোনালোকে এই ঘৰটোত পূজা কৰিব তাৰপিছত ঘৰটো জ্বলাই দিব আৰু ইফালে বোমাটোতো মেইনে হ'লে বোমা নহ'লে নহয় বোমা মাৰি আছে ওপৰত চাই থাকক আপোনালোকে আৰু ইফালে মানুহ চকে মানুহ একদম চাব পাৰে
গাইছ এতিয়া মানে এনেকৈ ঘূৰা হৈ গ'ল 7 পাক আৰু এতিয়া পূজা আৰম্ভ হৈ গৈছে ইটো মেইন গোসাঁই আমাৰ মন্দিৰৰ গোবিন্দপুৰ সত্ৰৰ আৰু এনেকৈ এতিয়া পূজা কৰিব আৰু পাঠা ছাগালটো আনিছে পাঠা ছাগালটো কিবা লুম এডাল পুৰি দে পূজা কৰি কিনে আৰু গাজি খাবলৈ দে মানে ঠগি খাবলৈ দে পাঠা ছাগালটোক তাৰে পাছত এই ধূপ চাকি জ্বলাই গোটেই ঘৰটো মানে জ্বলাই দিব তো চাওক আপোনালোকে আৰু গাইছ এনেকৈ মানে জ্বলাই দিলে কল চচনি যিহেতু পৰপৰকৈ জ্বলি যায় মানে সোনকালে জ্বলি যায় আমাৰ ঘৰত পৰপৰকৈ বুলি কৈছোঁ জ্বলি গ'ল আৰু এতিয়া গোসাঁইটো লৈ গ'ল আৰু মানুহবিলাকো ঘৰলৈ গুচি গ'ল ঘৰলৈ মানে মন্দিৰলৈ যাব তাৰপিছত প্ৰসাদ দিব তাৰপিছত ঘৰলৈ যাব আজিৰ দিনৰ কাৰ্যসূচী ইয়াতে মানে সমাপ্ত হৈ যাব আৰু দৃশ্যটো চাই লওক লগতে কেনেকুৱা আছিল এতিয়া কেনেকুৱা গোটেইখিনি জ্বলি গ'ল চাওক আপোনালোকে এনেকৈ দেউ উৎসৱৰ গোবিন্দপুৰ সত্ৰৰ প্ৰথম দিনৰ কাৰ্যসূচী ইয়াতে মানে সমাপ্ত বুলি ক'ব পাৰি এনেকৈ মানে আজি ইয়াতে পূজা কৰি ঘৰটো জ্বলাই দিলে আৰু এতিয়া মই যাম এতিয়া মানে ৰিহাৰ্চেলত যে আপোনালোকৰ ৰিহাৰ্চেলৰ পৰিৱেশ দেখুৱাম আৰু গৈছে ইফালে চাব ভাৰ্গৱে এনেকৈ পূৰণ কৰি আছে সেইফালে পূৰণ কৰি আছে আৰু এনেকৈ অলপ পাছত মানে নাটক আৰম্ভ হৈ যাব বৰ্তমান মানে চাহৰ কাৰণে বিৰতি দিছে আৰু এনেকৈ নাটক আৰম্ভ হৈ গ'ল তো চাওক আপোনালোকে উপভোগ কৰক এতিয়াহে মই মাটিৰ দখল এৰি আৰু এতিয়াহে মই মাটিৰ দখল মোৰ এই মাটিৰ দখল তোক ঘূৰাই দিম এতিয়া তই মোক বিৰক্তি নকৰিবি এতিয়া তুমি মোক বিৰক্ত নকৰিবা ঘৰলৈ যাম ঘৰলৈ যাম দাদা কিন্তু তুমি মোৰ বিপক্ষে কেছত লাগি গ'ল উপায় নাই খুৰা মই প্ৰেক্টিছ আৰম্ভ কৰিম গতিকে মোক মক্কেল লাগে মাখনে তোমাক 1000 টকা দিব সেইটো মোৰ প্ৰফেশ্যনৰ ভিতৰুৱা কথা গতিকে মই আপোনাক ক'বলৈ বাধ্য নহওঁ মই পুলিশ থানালৈ যাম নাই
মেম্বৰ তুমি কি হ'বা বোলা মেম্বৰ মেম্বৰ মোৰ কি হ'ব বোলা মেম্বৰ মেম্বৰ আজি কোনোবা মেম্বৰ তুমি কি হ'বা বোলা মই বলো মই কোনো অন্যায় কৰা নাই মেম্বৰ মেম্বৰ মই আপোনাৰ কাৰণে ল'ৰা দেখা আৰু মই নিজৰ মূৰটো মই চিধা ৰাস্তা জানো মই নাই নাই আৰু গৈছে আপোনালোকে এনেকৈ দেখুৱাবলৈ চেষ্টা কৰোঁ দেউল উৎসৱৰ আমাৰ গোবিন্দপুৰ সত্ৰৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰু এনেকৈ আপোনালোকক আপোনালোক গাঁও হাইস্কুলত এনেকৈ মানে ঘূৰ্ণি চোৰণ বুলি কয় সেইটো মানে ঘূৰ্ণি বাৰী বুলিও কয় ঘূৰ্ণি বাৰী মানে চাৰিওপাক মানে চাৰিপাকমান ঘূৰাই কিনে ঘৰটো মানে জ্বলাই দিয়ে ছাগলী এটা কিবা পূজা উজা কৰে কিবা কৰে আৰু আপোনালোক দেখালোঁ এইখিনি বস্তুখিনি তাৰপৰা আপোনালোক আহি দেখালোঁ কি মানে ৰিহাৰ্চেল দেখালোঁ নাটকৰ যিহেতু শনিবাৰে আমাৰ নাটক ইয়াতে আৰু অহাকালি আছে শুক্ৰবাৰ অহাকালি আছে নাগৰাৰ নাম তো গেছ ভিডিঅ'টো কেনেকুৱা বোলে আপোনালোকে কমেণ্ট কৰিব যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ বাই বাই গেছ